কচুতলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দশম আৰক্ষী বাহিনীৰ বাবে নিৰ্ধাৰিত স্থান পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে কচুতলিৰ সেই দশম অসম আৰক্ষী বাহিনীৰ বাবে নিৰ্ধাৰিত স্থান পৰিদৰ্শন কৰিবলৈ উপস্থিত হ'বগৈ কচুতলিত আৰু তাৰে পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত আমাৰ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱা কচুতলিৰ পৰা আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে পাৰ্থপ্ৰতিম বৰুৱা এই কচুতলিৰ যি স্থান নিৰ্ধাৰণ কৰা হৈছে অসম আৰক্ষী বাহিনীৰ বাবে দশম অসম আৰক্ষী বাহিনীৰ বাবে নিৰ্ধাৰণ কৰা সেই স্থান আজি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে কেই বজাত গৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব মূলতঃ কেনেকুৱা কি কাৰ্যসূচী আছে মই সেইখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চিতভাৱে ৰাজদীপ চাওক যে প্ৰায় ৩-৪ মাহ পূৰ্বে এই কচুতলিতে উচ্ছেদ অভিযান চলিছিল প্ৰশাসনৰ যিসকল লোকে অবৈধভাৱে এই ভূমি দখল কৰি আছিল সেই লোকসকলক উচ্ছেদ কৰা হৈছিল প্ৰায় ১১৭৫ বিঘা যি ভূমি আছিল সেই ভূমিত উচ্ছেদ অভিযান চলোৱা হৈছিল প্ৰায় ৯০০টা পৰিয়াল আছিল সেই ৯০০টা পৰিয়ালক ইয়াৰ পৰা উচ্ছেদ কৰি আঁতৰোৱা হৈছিল কাৰণ তেওঁলোকে অবৈধভাৱে এই যি ট্ৰাইবেল বেল্টৰ ভূমি সেই ট্ৰাইবেল বেল্টৰ ভূমি তেওঁলোকে অধিগ্ৰহণ কৰি আছিল বা তেওঁলোকে বেদখল কৰি আছিল সেই লোকসকলক ইয়াৰ পৰা আঁতৰোৱা হৈছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও আচলতে ইয়াত প্ৰকল্পৰ কথা ঘোষণা কৰিছিল বা ৰাজহুৱা কৰিছিল এই যি ১১৭৫ বিঘা ভূমি আছিল সেই ১১৭৫ বিঘাৰ ভূমিৰে প্ৰায় ১২৫ৰ পৰা ১৭৫ বিঘা ভূমি দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ লগতে যি চাউনি সেই চাউনিৰ বাবে আবণ্টন কৰা হৈছিল বা ইয়াত স্থাপন কৰাৰ কথা কোৱা হৈছিল আমি সেই স্থান দেখুৱাবলৈ চেষ্টা কৰিম সতীৰ্থ কুকিল আছে কুকিলে দেখুৱাব যে ইয়াতে যিসকল লোক আছিল তেওঁলোকে বেদখল কৰি আছিল আৰু এই কচুতলিৰ পৰা সকলোকে উচ্ছেদ কৰা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াতেই যি দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি দশম অসম আৰক্ষী বাহিনীৰ যি চাউনি সেই চাউনি স্থাপনৰ কথা কোৱা হৈছিল তাৰ লগে লগে কেইবাটাও প্ৰকল্পৰ কথা কোৱা হৈছিল গতিকে এই স্থানত কেনেধৰণে কি কৰিব পৰা যাব বা দশম অসম আৰক্ষী বাহিনীৰ যি চাউনি আছে সেই চাউনি কেনেধৰণে ইয়াত স্থাপন কৰা হ'ব কি পৰিকল্পনা হ'ব এই গোটেই কথাখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব গতিকে ইয়াৰ স্থানীয় ৰাইজৰ পৰা আৰম্ভ কৰি বিভিন্নজন আমাৰ সৈতে আছে আমি সকলোৰে লগত কথা পাতিবলৈও চেষ্টা কৰিম কিন্তু মূল কথাটো হ'ল যে যি প্ৰায় ৯০০টা পৰিয়াল আছিল সেই ৯০০টা পৰিয়ালক ইয়াৰ পৰা উচ্ছেদ কৰা হৈছিল আৰু উচ্ছেদ কৰাৰ পাছত ইয়াৰ যি স্থান আছিল সেই স্থানতেই দশম অসম আৰক্ষী বাহিনীৰ যি মুখ্য কাৰ্যালয় আৰু তাৰ লগতে সেনা চাউনি স্থাপনৰ পৰিকল্পনাৰ কথা ৰাজহুৱা কৰা হৈছিল আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিব আৰু ইতিমধ্যে প্ৰশাসন সাজু হৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ স্থান পৰিদৰ্শন কৰিব যে প্ৰায় ৩-৪ মাহ পূৰ্বে ইয়াত উচ্ছেদ চলোৱা হৈছিল তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বা সকলোৱে পৰিকল্পনা ৰাজহুৱা কৰিছিল যে ইয়াতে দশম অসম আৰক্ষী বাহিনীৰ যি মুখ্য কাৰ্যালয় বা সেনা চাউনি ইয়াতে হ'ব গতিকে এই যি পৰিকল্পনা বা এই ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পাছত আজি মুখ্যমন্ত্ৰীগৰাকী আহি আছে গতিকে আপোনালোকে স্থানীয় নাগৰিক হিচাপে এই গোটেই পৰিকল্পনাটোত বা গোটেই বিষয়টোত কেনেধৰণে আদৰণি জনাব নে কি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই খিলঞ্জীয়া লোকক সুৰক্ষিত কৰিবলৈ যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক আমি সমগ্ৰ ডিমৰীয়াবাসীয়ে আদৰণি জনাইছোঁ যোৱা ২২ আগষ্ট তাৰিখে প্ৰথম পৰ্যায়ত এই অঞ্চলত উচ্ছেদ অভিযান চলিছিলে ২১ আগষ্ট তাৰিখে নিশা ৬খন ট্ৰেক্টৰৰ সহায়ত বহু সন্দেহজনক লোক এই অঞ্চললৈ আহিবলৈ প্ৰচেষ্টা চলাইছিলে ইয়াৰ কিছু ৬-৭ কিলোমিটাৰ আগত যি বৰবিলা অঞ্চল আছে সেই বৰবিলা অঞ্চললৈ তেওঁলোকে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তেতিয়া স্থানীয় লোকে আৰু স্থানীয় দল সংগঠনে সেই লোকসকলক তাতে কৰায়ত্ব কৰিছিল আৰু আৰক্ষীক সমজাই দিছিল সেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰাৰ পিছতে ২২ আগষ্ট তাৰিখে প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলিল আৰু তাৰপিছত পৰ্যায়ক্ৰমে যোৱা ৪ এপ্ৰিল তাৰিখলৈকে ৪টা পৰ্যায়ত উচ্ছেদ অভিযান চলিল গতিকে এই উচ্ছেদ অভিযানৰ পিছত যিসমূহ এই জনজাতীয় আবেষ্টনীৰ এলেকা এই অঞ্চলত খালী হ'ল সেই খালী থকা অঞ্চলসমূহত ইতিমধ্যে দশম আৰক্ষী বেটেলিয়নৰ কেম্পকে ধৰি ESIC মেডিকেল কলেজ এনেধৰণৰ কিছু প্ৰতিষ্ঠানক দিবলৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপৰ জৰিয়তে খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ গ্ৰহণ কৰিছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই পদক্ষেপক আমি সকলোৱে আদৰণি জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে খিলঞ্জীয়া লোকসকলক যি সুৰক্ষিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপৰ জৰিয়তে ডিমৰীয়া অঞ্চলৰ ৰাইজে বিগত ৩০-৪০ বছৰ ধৰি এই সমস্যাৰ সৈতে যুঁজ দি আছিলে এই সমস্যাটো এটা স্থায়ী সমাধান হ'বলৈ আগবাঢ়িছে গতিকে আমি ডিমৰীয়াৰ সকলো ৰাইজ এই ক্ষেত্ৰত উৎফুল্লিত তাৰ লগে লগে অন্য এটা প্ৰসংগ আছে যিসকলক উচ্ছেদ কৰা হৈছিল যিখিনি খবৰ আছে সেই খবৰ অনুসৰি কিছু লোক আঁতৰি গৈছে কিছু লোক কিন্তু এতিয়াও আছে আৰু বা আন একাংশক ইতিমধ্যে উচ্চ ন্যায়ালয়ে ষ্টে কৰিছে গতিকে সেই প্ৰসংগটোত আপোনালোকে কেনেধৰণে চাইছে বা কিবা চৰকাৰক আবেদন জনাব নেকি ন্যায়ালয়ৰ ৰায়দানক আঁচোৰ নপৰাকৈ প্ৰশাসন আৰু আৰক্ষীয়ে এই লোকসকলক ইয়াৰ পৰা যি ধৰণে আঁতৰাই পঠিয়াব লাগে সেই পদক্ষেপ আমি গ্ৰহণ কৰিবলৈ ইতিমধ্যে প্ৰশাসন আৰু আৰক্ষীক আমি আহ্বান জনাইছোঁ কিন্তু ন্যায়ালয়ৰ স্থগিতাদেশ বা ন্যায়ালয়ৰ ষ্টেটাছ কো মেইনটেইন হৈ আছে
গতিকে সেই ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে কিন্তু আমি আশাবাদী যে অতি সোনকালে অসম চৰকাৰ আৰক্ষী আৰু প্ৰশাসনে উমৈহতীয়াভাৱে পদক্ষেপ গ্ৰহণ কৰি এই লোকসকলক ইয়াৰ পৰা আঁতৰাই পঠিয়াব আৰু ইয়াৰ যিসকল জনজাতি আৱেষ্টনী এলেকা যিসকল লোকে ইয়াতে যুগ যুগ ধৰি বসবাস কৰি আছে এই লোকসকলৰ ওপৰত এই সন্দেহজনক লোকসকলে বিভিন্ন সময়ত অত্যাচাৰ চলাই আহিছে বহু সময়ত তেওঁলোকে গৰু ম'হ ছাগলী চুৰ কৰি লৈ যায় মাছ মাৰি লৈ যায় খেতিৰ ইয়াতে ধান যেতিয়া তেওঁলোকে ধান ইয়াতে প্ৰডাকশ্যন কৰে সেই সময়ত ধান কাটি লৈ যায় বা গৰুক সেই ধানসমূহ দি পেলাই খুৱাই দিয়ে গতিকে তেনেধৰণৰ যথেষ্ট অসুবিধা যুগ যুগ ধৰি এই অঞ্চলৰ ৰাইজে সন্মুখীন হৈ আছে গতিকে এই মুহূৰ্তত তেনে কিছু সমস্যাৰ পৰা উপশম ঘটাবলৈ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰিছে সকলোৱে একেমুখে আদৰণি জনাইছে সকলোৱে একেমুখে আদৰণি অৰ্থমন্ত্ৰী বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়াকৈ আমাক কচুতলিৰ পৰা জনোৱাৰ বাবে